ঐ তুমি হৰিনাম ল'ব আহিছা নে গান গাব আহিছা? এজন বৃদ্ধৰ প্ৰশ্ন নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা কৰিশ্মা নাথক। লজ্জাত পৰিব লগা হ'ল নাগাৰা নামৰ বিতৰ্কিত পাঠিকা কৰিশ্মা নাথ। আৰু এই ঘটনাই ঘটিল টিহুৰ ওচৰৰ কদমতলৰ চাপৰা গাঁৱত। নাগাৰা নাম পৰিৱেশনৰ কাৰণে চাপৰা গাঁৱত উপস্থিত হৈছিল সি জনপ্ৰিয় পাঠিকা কৰিশ্মা নাথ। আৰু কৰিশ্মাই নাম পৰিৱেশন কৰি আছিলে, সকলো ঠিকে আছিলে। হঠাতেই এজন বৃদ্ধই উঠি গৈ কৰিশ্মাক প্ৰশ্ন কৰিলে, ঐ তুমি হৰিনাম ল'ব আহিছা নে গান গাব আহিছা? ফলত কিছু সময় বিতৰ্কৰ সৃষ্টি হয় কৰিশ্মা নাথ আৰু বৃদ্ধজনৰ মাজত। আৰু এই ঘটনাত হতচকিত হৈ বহুতো নামৰ দৰ্শকে ঘৰমুৱা হ'বলৈ বাধ্য হয়। ফলত লজ্জাত পৰা দেখা গ'ল নাগাৰা নামৰ পাঠিকা বিতৰ্কিত কৰিশ্মা নাথক। আৰু শেষত কেইখনমান খালী চকীৰ সন্মুখতেই নাম পৰিৱেশন কৰি নাম সামৰিবলৈ বাধ্য হয় কৰিশ্মা নাথ। নটাৰ এটা হাস্য কৰুণ চুপ থাকে হয়নে? যিখিনি কৰুণ নামৰ প্ৰথমতে কৰুণ নামটো গাইছো, যিখিনি হাস্য আছে সেইখিনি ঠিক আছে হ'ব। নটাৰ এটা হাস্য কৰুণ চুপ থাকে হয়নে? যিখিনি কৰুণ নামৰ প্ৰথমতে কৰুণ নামটো গাইছো, যিখিনি হাস্য আছে সেইখিনি ঠিক আছে হ'ব। নটাৰ এটা হাস্য কৰুণ চুপ থাকে হয়নে? যিখিনি কৰুণ নামৰ প্ৰথমতে কৰুণ নামটো গাইছো, যিখিনি হাস্য আছে সেইখিনি ঠিক আছে হ'ব। বজালিৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ টাইম 3।